প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিক গোটেই সোনকালে বিশেষ অভিনন্দন। আজি 19 জুলাই দিন শুক্ৰবাৰ 2024। আজি যে বিষয় আমি পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল নিজৰ বাবে। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ ইয়াৰ বিষয়ে কি কয়। আমি পাঠ কৰিম হোছেয়া 2 অধ্যায় 1 পদ আমি পাঠ কৰোঁ। ইজৰাইল এক লহপহীয়া দ্ৰাক্ষলতাত প্ৰচুৰ ফল ধৰে, তাৰ ফল যিমানে বৃদ্ধি পালে সিমানে অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নিৰ্মাণ কৰিলে। তেওঁ দেশৰ যিমানে উন্নতি হ'ল, তেওঁ নিজৰ পবিত্ৰ স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে। যিজনে আঙুৰৰ বাগিচা ৰোপণ কৰে, তেওঁ নিশ্চয় ইয়াৰ পৰা ফল পোৱাৰ আশা কৰিব। তেওঁ পানী দিয়ে, সাৰ দিয়ে আৰু ইয়াৰ চাৰিওফালে বেৰ সাজি দিয়ে, সেই আশাত। কিন্তু লতাক এটাহে ভাল ফল দিয়ে। জিহুৱাই ইজৰাইলৰ লোকসকলৰ বিষয়ে কি কৈছে? ইজৰাইল এটা নিষ্ফল লতা, ফল নথকাৰ বাবে ৰোপণ কৰি পানী দি সাৰ দি লাভ নাই। ই মালিকৰ বাবে ফল নিদিয়ে, কিন্তু কেৱল নিজৰ বাবেহে ফল দিয়ে। আজিৰ তেনেকুৱা স্বাৰ্থপৰ বহুত আছে। এজন মানুহে দামী আৰু এটা গৰু কিনিলে আশাত যে ই বহুত গাখীৰ দিব। যথা সময়ত ই গৰ্ভধাৰণ কৰিলে আৰু পোৱালি জন্ম দিলে। মালিকে যেতিয়া গৰুৰ গাখীৰ খুৱাবলৈ ওচৰলৈ গ'ল, তেতিয়া গৰুটোক ওচৰলৈ যাবলৈ নিদিলে। ই নিজৰ পোৱালিটোক গাখীৰ নিদিলে, লাত মাৰি ঠেলি দিলে। গতিকে মালিকে গাখীৰৰ মানুহ এজনক সহায় কৰিবলৈ মাতিলে, আৰু পাত্ৰ এটালৈ আহিলত গৰুটোৱে তাক এটা লাত মাৰি গাখীৰ খোৱা মানুহজনৰ দাঁতবোৰ নষ্ট কৰি পেলালে, আৰু সি পলাই যাব লগা হ'ল গৰুটোৰ পৰা নিজকে বচাবলৈ। আজি বহুতো স্বাৰ্থপৰ জীৱন যাপন কৰে। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিয়ে, ভাল শিক্ষা দিয়ে আৰু কৰ্মস্থাপন দিয়ে, কিন্তু তেওঁলোকে টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে সেইবোৰ নিজৰ বাবে খৰচ কৰে আৰু প্ৰভুৰ সেৱা বা শুভ সংবাদ প্ৰচাৰ কামত একো নিদিয়ে। তেওঁলোকে নিজৰ উপাৰ্জনৰ প্ৰভুৰ অংশ আঁতৰি নাৰাখে। ইহঁত অফলহীনতা লতা হিচাপে থাকে। বিশ্ববিদ্যালয়ৰ মোৰ এজন বেচমেট আগতে আড়ম্বৰস্বৰূপ পূৰ্ণভাৱে খৰচ কৰিছিল। সি এদিনতে বহুত চিগাৰেট ফুলাই পেলাব আৰু ৰেষ্টুৰেণ্টত বিপুল পৰিমাণে ধন খৰচ কৰে। গতিকে মই আগতে তেওঁক ধনী পৰিয়াল বুলি ভাবিছিলোঁ, কিন্তু এবাৰ তেওঁৰ ঘৰলৈ গৈ গম পালোঁ যে অতি দুখীয়া পৰিয়াল। দেউতাকে মোক ক'লে, মোৰ ল'ৰাৰ পঢ়া শুনাৰ বাবে মোৰ সকলো মাটি সম্পত্তি বিক্ৰী কৰি দিলোঁ। মোৰ পত্নী আৰু মই দিনটোত মাত্ৰ এটা আহাৰ খাওঁ আৰু বাকী আহাৰবোৰ ত্যাগ কৰি সেই টকাখিনি পুত্ৰৰ শিক্ষাৰ খৰচৰ বাবে পঠিয়াই দিওঁ। লগে লগে ভাবিলোঁ যে পুতকে টকাখিনি কেনেকৈ দায়িত্বহীনভাৱে খৰচ কৰি আঁতৰি যায়, আৰু মোৰ দুখ লাগিল। সম্পূৰ্ণ স্বাৰ্থপৰ আৰু নিষ্ফল জীৱন। ঈশ্বৰৰ সন্তানসকল, যদি আপুনি প্ৰভুৰ বাবে ফল দিব বিচাৰে, তেন্তে প্ৰভুৰ বাবে জীয়াই থাকিব লাগিব আৰু তেওঁৰ সেৱা কৰা। আত্মাত এটা বোজা লৈ আপুনি ভেড়াৰ ৰখীয়া নথকা ভেড়াৰ দৰে মানুহৰ সন্ধানত যাব লাগে। আপোনাৰ বাবে দাসৰ ৰূপ লোৱা প্ৰভু যীশুৱে ক্ৰুচত নিজকে মৃত্যুৰ আগলৈকে নম্ৰ কৰি আপোনাৰ বাবে নিজৰ তেজৰ শেষ টোপালটো দিলে। তেওঁৰ কাৰণে ফল নধৰেনে? মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল 1 কৰিন্থিয়া 9 অধ্যায় 7 পদ। আহক আমি পাঠ কৰোঁ। কোন সৈনিকে নিজৰ খৰচত সৈন্য দলত থাকে? যিজনে দ্ৰাক্ষাবাৰী পাতে, তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যিজনে পশুৰ চাকক প্ৰতিপালন কৰে আৰু তেওঁ তাৰ গাখীৰ পান নকৰে? আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পঢ়োতা শুনোতা সকলো ওপৰত ঈশ্বৰৰ অসীম আশীৰ্বাদ আজীৱন ধন্যবাদ। ধন্যবাদ।